নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি নৱম শ্ৰেণীৰ দ্বিতীয় অনুশীলনী অৰ্থাৎ অনুশীলনী 1.2 আৰম্ভ কৰিম। 1.2 আৰম্ভ কৰাৰ আগতে বা তোমালোকে এই ভিডিঅ'টো চোৱাৰ আগতে 1.12 অনুশীলনী 1.12 চাই ল'বা। ইয়াতে আমাৰ এইটো চেনেলৰে প্লেলিষ্টত থাকিব, সেইটো ভিডিঅ' চাই এইটো চালে বুজাত সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম 1.2। ইয়াতে প্ৰথম প্ৰশ্নটো কৈছে, তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমালোকৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। এতিয়া আমি এইবিলাক আলোচনা কৰাৰ আগতে আমি জানিব লাগিব অপৰিমেয় সংখ্যা কি। আমি যোৱাকালি আলোচনা কৰিছিলোঁ, আমাৰ প্ৰথম আছিল এইটো স্বাভাৱিক সংখ্যা, 1ৰ পৰা আৰম্ভ হয়। তাৰপিছত আছিল পূৰ্ণ সংখ্যা, এইটো আমাৰ 1ৰ পৰা আৰম্ভ হয়, 0ৰ পৰা আৰম্ভ হয়, 0, 1, 2, 3 এনেকুৱা গোটা সংখ্যাবিলাক। তাৰপিছত আছিল আমাৰ অখণ্ড সংখ্যাবিলাক, এই যিবিলাক আছিল পূৰ্ণ সংখ্যা, তাৰ উপৰি আকৌ আমাৰ কি নিগেটিভ সংখ্যাবিলাক আছে, ঋণাত্মক সংখ্যাবিলাক থাকিল। তাৰপিছত আছিল তাতকৈ ওপৰত আছিল আমাৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আছিল যিবোৰ সংখ্যা p/q আৰ্হিত লিখিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা কিন্তু qটো 0 হ'ব নোৱাৰে। p/q আৰ্হিত লিখিব পাৰি, দুটা অখণ্ড সংখ্যা কিন্তু qটো 0 হ'ব নোৱাৰে, তেনেবোৰ সংখ্যাবোৰ আমাৰ পৰিমেয় সংখ্যা আছিল। আকৌ তাৰ ওলোটাটো পৰিমেয় সংখ্যা, যিবোৰ p/q আৰ্হিত লিখিব নোৱাৰি, সেইবিলাকক ক'ব অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যাৰ উদাহৰণ যেনেকুৱা √2, √3, পাই, এইবিলাক আমাৰ অপৰিমেয় সংখ্যা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, উক্তিটো দিছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এতিয়া আমি ইয়াতে পালোঁ, এই যিটো আছিল আমাৰ পৰিমেয় সংখ্যালৈ আঁকিলোঁ। তাৰপিছত ইয়াতে আমাৰ যিবিলাক পৰিমেয় নহয় সেইবিলাক অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা এটা বেলেগ সংহতি হ'ব, এইটোৰ লগত লিংক নাই। পৰিমেয় সংখ্যাবিলাক যিবিলাক পৰিমেয় সেইবিলাক অপৰিমেয় নহয়, আকৌ অপৰিমেয়বিলাক পৰিমেয় হ'ব নোৱাৰে। এতিয়া এই গোটেইখিনি পৰিমেয় আৰু অপৰিমেয়, এই গোটেইবিলাক সংখ্যাক লৈ আমাৰ কি হয়, বাস্তৱ সংখ্যাটো গঠন হয়। বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় চববিলাক থাকে। বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ আৰেৰে সূচায়। এতিয়া ইয়াতে প্ৰশ্নটো সুধিছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। প্ৰতিটো অপৰিমেয় সংখ্যাই একোটা বাস্তৱ সংখ্যা, এইটো শুদ্ধ, কাৰণ এইটো অপৰিমেয় সংখ্যা আছে, এই অপৰিমেয় সংখ্যাটো আমাৰ বাস্তৱ সংখ্যা হয়। ঠিক আছে, আমাৰ কি হয়, অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যাৰ ভিতৰতে আছে, গতিকে প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয়, প্ৰতিটো পৰিমেয় সংখ্যাও বাস্তৱ সংখ্যা হয়। ওলোটাকৈ যদি সোধে প্ৰশ্নটো প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা, তেতিয়া নহ'ব। এতিয়া 2 নম্বৰ সুধিছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। এতিয়া চাব, আমি যিবিলাক সংখ্যা আছে, সংখ্যাবিলাক সংখ্যা ৰেখাত বহাৰ সময়ত আমাৰ যিকোনো সংখ্যা এইবিলাকতো এইটো 0 আছে, 0টো আমি √0 দিব পাৰি, 1টো √1 দিব পাৰি, সেনেকৈ 2টো কিবা হ'ল ৰুট ওলাব। কিন্তু কি হয়, ঋণাত্মক সংখ্যাবিলাক আমাৰ কি হ'ব নোৱাৰে, এনেকুৱা আৰ্হিত লিখিব নোৱাৰি, সেইবাবে এইটো নহয়, অসত্য হ'ল। উদাহৰণ দিলে আমাৰ যথাৰ্থতা যেতিয়া সত্যাপন কৰিব লাগিব, তেতিয়া আমি কি ক'ম, যিবিলাক ঋণাত্মক সংখ্যাৰ আমাৰ বৰ্গমূল হিচাপে লিখিব নোৱাৰিম। এতিয়া 3 নম্বৰ, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটোৰ ওলোটা অলপ আগতে কোৱা গ'ল, এই ওলোটা হ'লে নহয়, বাস্তৱ সংখ্যাবিলাক আমাৰ কি হ'ব লাগে, পৰিমেয় সংখ্যা, প্ৰত্যেকটো নোৱাৰে। এনেকুৱা কথাটো হ'ল ধৰা হ'ল এইটো আমাৰ মানুহৰ সংহতি, গোটেইবিলাক মানুহ আছে, তাৰ ভিতৰত ডক্তৰ আছে, ডক্তৰটো অপৰিমেয় সংখ্যা, আকৌ মানুহটো হ'ল বাস্তৱ সংখ্যা। এতিয়া প্ৰত্যেকজন ডক্তৰে একোজন মানুহ হয়, অৰ্থাৎ প্ৰত্যেকজন অপৰিমেয় সংখ্যাই একোটা বাস্তৱ সংখ্যা হয়। কিন্তু প্ৰত্যেকজন মানুহে একোটা ডক্তৰ নহ'বও পাৰে। তেনেদৰে আমাৰ প্ৰত্যেকটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহ'বও পাৰে। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটো সুধিছে, 2 নম্বৰত আহিল। 2 নম্বৰটো সুধিছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল
অপৰিমেয়নে যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা সিম্পল কথা আমাৰ যিবিলাক মৌলিক সংখ্যা আছে মৌলিক সংখ্যাবিলাক ধৰা হ'ল √2 √3 এইবিলাক আমাৰ অপৰিমেয় হয় কিন্তু সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূলবিলাক অপৰিমেয় নহয় কাৰণ আমাৰ √4 টো চাওঁ √4 আমাৰ 2 পাওঁ 2 টো এটা পৰিমেয় সংখ্যা উদাহৰণ এনেকুৱা এটা বেলেগ দিলে হ'ল তেনেকুৱা আমাৰ 9 হ'ব √9 ঠিক আছে এতিয়া চাওঁ আমি 3 নম্বৰ সুধিছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুৱা √5ক সূচিত কৰাৰ আগতে আমি √2 √3 এইকেইটাও জানিব লাগে ইয়াৰে উদাহৰণত দিয়া আছিলে গতিকে সেই দুটাও চাই ল'বা এতিয়া সংখ্যা ৰেখাত আকাৰ আমাৰ প্ৰথম নিয়ম আমাৰ এডাল আমি সিধা আমাৰ স্কেলৰ সহায়ত ৰেখা আঁকিব লাগিল ৰেখা আঁকাৰ পাছত আমি এইফালে যেনিবা এইটো 0 ললো আৰু সমান সমান দূৰত আমি চিহ্নবিলাক দিব লাগিব 1 2 3 4 এনেকৈ 1 2 3 4 সংখ্যা ৰেখাত এনেকুৱা এইফালে আমাৰ মাইনাছ হ'ব সমান দূৰত দিব লাগিব -1 এইফালে সমান দূৰত -2 এনেকুৱা যাই থাকিব এতিয়া এইটো 10 হেন পায় কিন্তু বুজি ল'লে হ'ল এতিয়া চাবা √5 যেতিয়া লাগিব √5 টো আকাৰ আগতে বা √2 বা √3 এইবিলাক আকাৰ আগতে আমি এটা জ্যামিতিৰ কনসেপ্ট জানিব লাগিব সেইটো আছিল আমাৰ কি পাইথাগোৰাছৰ উপপাদ্য পাইথাগোৰাছৰ উপপাদ্য আছিল আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো যেনিবা এটা সমকোণী ত্ৰিভুজ এইটো আমাৰ 90 ডিগ্ৰী তেতিয়াহ'লে আমাৰ কি হয় তলতটো ভূমি বুলি কওঁ এইটো আমাৰ লম্ব আৰু এইটো অতিভুজ বা কৰ্ণ এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে এই কৰ্ণৰ ওপৰত যেটো আমাৰ বৰ্গ আঁকা যায় এই বৰ্গটোৰ এইটো জ্যামিতিত আমাৰ প্ৰমাণ কৰা হ'ব এই বৰ্গটোৰ যিমান কালি থাকিব আৰু বাকি আমাৰ বাহু দুটা অৰ্থাৎ আমাৰ লম্ব আৰু ভূমিৰ ওপৰত যেটো যি দুটা বৰ্গ আঁকিম সেই বৰ্গ কেইটাৰ কালিৰ বা ক্ষেত্ৰফলৰ যোগফলৰ সমান হয় এইটো তাৰ মানে এইটো ডাঙৰ হ'ল অতিভুজৰ বা কৰ্ণৰ বৰ্গটো বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় আমি সিম্পলি এনেকৈ ক'ব পাৰো কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এতিয়া আমি এইটো √5 টো আমি উলিয়াম এইখিনি মুছি ললো এতিয়া √5 টো উলাব লাগিলে এনেকুৱা কি হয় √5 টো কেনেকুৱাকে আমাৰ বৰ্গমূলত ওলাই আমি যদি চাওঁ √5 টোত ইয়াতে আমাৰ কি পায় 2 স্কয়াৰ প্লাস 1 স্কয়াৰ হলে হয় তাৰ মানে কি হয় ইয়াৰ কৰ্ণডালৰ দিশ হ'ব √5 হ'ব এটো যে আমাৰ লম্ব এডাল যদি ভূমি হিচাপে লওঁ তেতিয়াহলে কি কৰিব পাৰি আমাৰ দুটা কাম কৰিব পাৰি এটো 0 ৰ পৰা 1 সেন্টিমিটাৰৰ দূৰত বা একক আৰু সেন্টিমিটাৰো হ'ব পাৰে বা এইটো ইঞ্চিও ল'ব পৰা যি লোৱা যায় এই একৰ পৰা ওপৰত আমি 2 সেন্টিমিটাৰ বা 2 একক আমি এডাল লম্ব আঁকিব লাগিব লম্ব আঁকিলে তাৰ পাছত এইডাল যেতিয়া কৰ্ণডাল আঁকি লম এইটো হ'ব আমাৰ √5 কাৰণ এইটো আমাৰ 2 স্কয়াৰ প্লাস 1 স্কয়াৰ ইকুৱেল টু 2 * 4 একে 5 √5 হয় গতিকে এইটো আমাৰ কি হ'ল এইটো 2 যদি হয় এইটো যদি 1 হয় পাইথাগোৰাছৰ উপপাদ্য মতে এইটো আমাৰ হ'ব √5 বা আমি এতিয়া আমাৰ এইটোত হ'ল কেনেকুৱা এই এতিয়া আমি কম্পাছৰ সহায়ত ইয়াতে যদি জোংটো আমি বহাই লওঁ কম্পাছৰ জোংটো ইয়াতে দিয়া যায় জোঙা অংশ আকৌ আমাৰ পেন্সিলৰ অংশটো আগ অংশটো জোঙা অংশটো ইয়াত দিলে তাৰ পাছত যেনেকুৱাকে এনেকে টানি দিওতে ইয়াতে কবাত কাটিব আৰু ইয়াতে বৃত্তচাপ যেটো আঁকিম আমি বৃত্তচাপটো ইয়াতে আমাৰ 0 কেন্দ্ৰ কৰি যেটো বৃত্তচাপ আঁকিম সেইটো ইয়াতে কাটিব বা আমি আকৌ এটা বেলেগ পদ্ধতিত কৰিব পাৰি সেইটো হ'ল কি আমি একত নলাই আমি 2 এককত লব পাৰো 2 এককত ললে ওপৰৰ ফালে আমি 1 সেন্টিমিটাৰ বা 1 একক আমি আঁকিব লাগিব একক আঁকিলে আমাৰ এনেকুৱাকে এইটো যেটো সংযোগ কৰিম এইটো আমাৰ সেম হ'ব √5 ইয়াৰ পৰা আঁকিলেও সেই সেম হ'ব গতিকে √5 এইটো বাকি আমি √2 অলপমান কৈ দিছো √2 আৰু √3 ইয়াতে √2 আৰু √3 কৰতে আমাৰ কেনেকুৱা হয় যদি আমি ইয়াতে আমি সিধা এডাল ৰেখা আঁকিলো
ইয়াতে আমি 0 ল'লোঁ 1 2 3 সদায় মনত ৰাখিব লাগিব এইটো যাতে এই 1 2 3 এইবিলাক আমাৰ সমান সমান এককত যায় 1 সেন্টিমিটাৰ ল'লে 1 সেন্টিমিটাৰ কৰি আৰু আধা হাফ সেন্টিমিটাৰ ল'লে হাফ সেন্টিমিটাৰ কৰি ল'ব লাগিব এইটো আমাৰ 1 2 3 এনেদৰে যাই থাকিব এইফালে হ'লে -1 ল'লে আমাৰ সমান দূৰত -1 আহিব এতিয়া ৰুটটো হ'লে আমাৰ এই পাইথাগোৰাছৰ উপপাদ্যটো ভাবিলে হ'ল ইয়াতে আমাৰ কি হয় 1 স্কয়াৰ প্লাস 1 স্কয়াৰ ৰুটটো হৈ গ'ল গতিকে আমাৰ কি হ'ল এক এককত যদি আমি 1 সেন্টিমিটাৰ বা 1 একক আমি এইফালে ওপৰত দিওঁ ইয়াতে আমাৰ যেটো আমাৰ কৰ্ণ হ'ব সেই কৰ্ণডাল আমাৰ √2 হ'ব আৰু এতিয়া আমাৰ কম্পাছৰ সহায়ত ইয়াতে জোঙা অংশ বহাই লয় পেন্সিলৰ আগ অংশ ইয়াতে লয় আমাৰ এনেকুৱাকৈ এটা বৃত্তচাপ আঁকি দিম বৃত্তচাপ আঁকোতে ইয়াতে য'ত কাটিব সেইটো হ'ব আমাৰ √2 তেনেদৰে √3 হ'লে √2 আঁকি লয় তাৰ ওপৰত ইয়াতে এই অংশটোত এই আজডালত আমি এডাল আকমাই ইয়াতে লম্ব আঁকিব পাৰোঁ 1 এককৰ এতিয়া ল'লে আমাৰ কি হ'ব এইটোৰ লগত যদি সংযোগ কৰোঁ এইটো √3 হ'ব ইয়াতে অনুশীলনীটো আছে এনেকৈ চালে গম পোৱা যাব ইয়াতে আমাৰ এতিয়া যদি বৃত্তচাপ আঁকো তেতিয়ালে ইয়াতে কৰবাত কাটিব এইটো কেনেকুৱা হয় কাৰণ √2 এডাল বাহু √2 ধৰ লম্বডাল আমাৰ বা ভূমিডাল √2 হোল স্কয়াৰ প্লাস এটা আমাৰ 1 স্কয়াৰ হ'ল ইয়াতে আমাৰ কৰ্ণডালৰ দিশ হ'ব এনেকৈ চালে গম পাম আমি এইটো ৰুট আৰু স্কয়াৰটো কাটা গ'ল 2 থাকিল প্লাস 1 √3 হ'ল এই হিচাপটো জানিলে আমাৰ ইয়াতে সহজতে আঁকিব পাৰিম এইখিনি আজি ভিডিওটো ইয়াতে আমি সমাপ্ত কৰিলোঁ আকৌ লগ পাম তোমালোকে মাত্ৰ আমাক সাপোৰ্ট কৰি যাবা ভিডিওবিলাক লাইক কৰিবা আৰু কিবা থাকিলে কমেন্ট কৰিবা আৰু ভিডিওবিলাক বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিবা থ্যাংক ইউ